নমস্কাৰ, মই ঋতুৱে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসমীয়া পাকঘৰলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা কেকৰ ৰেচিপি। আশা কৰিলোঁ আপোনালোকে ভাল পাব। গতিকে বলক পলম নকৰি আজিৰ এই কেকৰ ৰেচিপিটো আৰম্ভ কৰোঁ। মই দুটা কেক বনাম, তাৰ বাবে মই বস্তুবিলাকৰ কোৱান্টিটিও বেছিকৈ লৈছোঁ। মই আপোনালোকক কৈ যাম এফালৰ পৰা। এইটো কাপৰ জোখাৰে মই 2 কাপ ময়দা লৈছোঁ। আপোনালোকে এটা কেক বনালে 1 কাপ ল'ব আৰু গোটেইখিনি বস্তু এটা কাপেৰে মেজাৰমেণ্ট কৰিব। মই দুটা কেকৰ বাবে এইটো কাপৰ জোখাৰে মই ময়দা 2 কাপ লৈছোঁ। চেনি 2 কাপ মই পিচি লৈছোঁ। ৰিফাইন তেল লৈছোঁ মই 1.5 কাপ। কণী 4টা। অলপ গাখীৰ লৈছোঁ। পিছত যদি বেটাৰটো অলপ ডাঠ হয় তেতিয়া মই 2 চামুচমান গাখীৰ মিলাই দিম। আৰু কোকো পাউডাৰটো মই শেষত মিলাম। আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব, তেতিয়া গম পাব। আৰু মই বেকিং পাউডাৰ লৈছোঁ 1.5 চামুচ। এইটো মিক্সি জাৰটোতে মই গোটেই বস্তুখিনি মিলাই ল'ম, তেতিয়া সহজ হয়। প্ৰথমতে মই কণী 4টা ভাগি ইয়াতে লৈ ল'ম আৰু ব্লেণ্ড কৰি ল'ম। আপোনালোকে এটা কেক বনালে 2টা কণী দিব, 1 কাপ ময়দা, 1 কাপ চেনি আৰু এচামুচতকৈ অকণমান কম বেকিং পাউডাৰ দিব। আৰু ৰিফাইনো তেনেকৈ আপোনালোকে 1 কাপতকৈ অলপ কম দিব। এতিয়া এইখিনি মই ভালদৰে ব্লেণ্ড কৰি ল'ম। এয়া মোৰ ব্লেণ্ড কৰা হৈ গ'ল। ইয়াতে এতিয়া মই দিম ৰিফাইন 1.5 কাপ। এয়া 1.5 কাপ ৰিফাইন দি দিলোঁ। এতিয়া মই এইখিনি আকৌ ব্লেণ্ড কৰি ল'ম। এয়া চাওক, মই ব্লেণ্ড কৰি ল'লোঁ। এতিয়া ইয়াতে মই জুখি থোৱা ময়দাখিনি দিম। ময়দাখিনি দিয়াৰ আগতে মই ময়দাখিনি প্ৰথমে ময়দা আৰু বেকিং দুইখিনি একেলগে চালি ল'ম। এয়া যোগ কৰি থোৱা ময়দাখিনি দি দিলোঁ। আৰু ইয়াতে এতিয়া মই দিম বেকিং 1.5 চামুচ। সৰু চামুচৰ 1.5 চামুচ দিছোঁ। এতিয়া ভালদৰে এইখিনি চালি ল'ম। ময়দা আৰু বেকিঙৰ মিশ্ৰণটো মোৰ হৈ গ'ল। এতিয়া ময়দাখিনি মই কণী আৰু ৰিফাইন তেলৰ লগত মিলাই ল'ম। এইখিনি একেলগে ব্লেণ্ড কৰোঁতে আচলতে মই ইয়াতে চেনিখিনিও দিছিলোঁ। সেইটো মই দেখাবলৈ নহ'ল, মোৰ মোবাইলটো অফ হৈ আছিলে এইখিনি সময়ত, মই ধৰিব নোৱাৰিলোঁ। আপোনালোকে একেলগে চেনিখিনিও দি দিব। এয়া দেখিছে, মই এতিয়া ভালদৰে মিলাই ল'ম। অলপ গোটা গোটা হৈ আছিলে, তাৰ বাবে মই যিখিনি গাখীৰ ৰাখিছিলোঁ তাৰে ডাঙৰ চামুচেৰে প্ৰায় 2 চামুচমান গাখীৰ মই দি দিছিলোঁ, অলপ ডাঠ হৈছিল বাবে। এতিয়া ভালদৰে মই এইখিনি মিলাই ল'ম। এয়া মোৰ ভালদৰে এইখিনি মিলোৱা হৈ গ'ল। এতিয়া মই আন এটা বাটিত
দুভাগ কৰি ল'ম আৰু আধা ভাগত মই কোকো পাউডাৰ মিলাম। সমানে দুটা ভাগ কৰি ললোঁ। এতিয়া এটা ভাগত মই কোকো পাউডাৰ 1.5 চামুচ মিলাই ল'ম। এয়া মোৰ কোকো পাউডাৰখিনি মিলোৱা হৈ গ'ল। এতিয়া মই এটা বাটিত তলত মই এখন ৰিফাইন সানি পেলাই এখন কাগজ পাৰি লৈছোঁ আৰু ছাইডৰ ফালে অলপ ৰিফাইন সানি ময়দা ছটিয়াই লৈছোঁ। আপোনালোকে যিকোনো বাটি ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই ডিজাইনটো বনাই ল'ম। প্ৰথমতে দিলোঁ বগা বেটাৰটোৰ 1 চামুচ, তাৰপিছত কোকো পাউডাৰ দিয়া বেটাৰটো 1 চামুচ দি দিম। এনেদৰে মই এটা তৰপ দি যাম। তেতিয়া আমাৰ ডিজাইনটো খুব সুন্দৰকৈ ওলাই উঠিব। মোৰ মিশ্ৰণখিনি দিয়া হৈ গ'ল। এতিয়া মই ডিজাইনটো বনাই দেখাম আপোনালোকক। মই তাৰ বাবে এডাল সৰু কাঠি লৈছোঁ। আপোনালোকে যিকোনো শলা কাঠি যিকোনো ল'ব পাৰে। এতিয়া এনেধৰণে মই এপাহ ফুলৰ নিচিনাকৈ ডিজাইনটো বনাই ল'ম। এটা কথা মন কৰিব, কেক বনাওঁতে যেতিয়া বেটাৰটো আপোনালোকে বাতিটোত দিব, আধাতকৈ বেছি নিদিব, নহ'লে কেকটো ফাটি যাব। এই দেখিছে খুব ধুনীয়া এটা ডিজাইন হৈ গৈছে। এতিয়া মই এখন কেৰাহীত তলত এখন প্লেট দি লৈছোঁ আৰু প্ৰথমতে মই গেছটো হাই ফ্লেমত ৰাখিছিলোঁ, 5 মিনিটৰ বাবে গৰম হ'বলৈ দিলোঁ। তাৰপিছত মই ইয়াতে কেকৰ বাতিটো দি দিম আৰু ওপৰত যিকোনো এখন ঢাকনিৰে ঢাকি দিম। কেকটো দিয়াৰ পিছত মই গেছটো কমাই দিছিলোঁ। একেবাৰে কমাই দিব, ল'তকৈ অলপ বেছি ৰাখিব, একেবাৰে ল' কৰিও নিদিব। প্ৰায় 45-50 মিনিটৰ কাৰণে মই এনেকৈ ৰাখি থ'ম। এয়া দেখিছে 50 মিনিট হৈ গ'ল। তাৰপিছত মোৰ কেকটো দেখাত এনেধৰণৰ হ'ল। আপোনালোকে আশা কৰিলোঁ ঘৰত এনেধৰণে ট্ৰাই কৰি চাব। যদি মোৰ আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।